হেল্ল' এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল। আপোনালোকে কেনে আছে? ভালে আছেনে? আশা কৰিছোঁ আপোনালোকে ভালে আছে, লগত ময়ো ভালে আছোঁ। আজি মই এটা নতুন ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ মাজত। আকৌ এটা মই নতুন ভিডিঅ' এটা লৈ আহিছোঁ। আপোনালোকে মোৰ থাম্বনেইলটো চাই পেলাই গমহে পাইছে মই কিহৰ ৰেচিপি আজি লৈ আহিছোঁ। আজি মই বনাব লৈছিলোঁ মাছৰ মূৰৰ লগত এইটো নতুন ৰেচিপি। আৰু এয়া দেখিছেনে চিৰাৰ লগত মই আজি বনাম মাছৰ মূৰ দি পেলাই এটা নতুন ৰেচিপি। আপোনালোকে চাবচোন ভিডিঅ'টো সম্পূৰ্ণ। প্ৰথমে ইয়াত তেজপাত আৰু পিঁয়াজকেইটা মিঠাতেলত ধুনীয়াকৈ ভাজি লৈছোঁ। আৰু উহাই থোৱা আলুখিনি মই ধুনীয়াকৈ কাটি লৈ ইয়াত ভাজি ল'ম। প্ৰথমতে মই ইয়াত দি দিছোঁ আৰু ইয়াত দি দিম নিমখ অলপমান। অলপ ধুনীয়াকৈ লৰাই লৈছোঁ। আলুকেইটা ৰঙা হয় যেতিয়ামান টাইম ভাজিম, অলপমান টাইম ধুনীয়াকৈ ভাজিছোঁ। ইয়াত মই অলপ নিমখ দি দিছোঁ ছটিয়াই, আৰু ইয়াত দি দিম অলপ হালধি কালাৰৰ কাৰণে। মই ইয়াত অলপমান হালধি দি দিছোঁ। মছলাকেইটাও এড কৰি দিম ইয়াত। প্ৰথমে এইখিনি আলু আৰু নিমখখিনি আৰু হালধিৰ লগত একেলগে ধুনীয়াকৈ ভাজি লওঁ। পিছত মই এইখিনি দি দিম অলপ জিৰা গুড়া, আলুকেইটা ৰঙা হৈ গৈছে। সেইকাৰণে মছলা মই এটা এটা কৰি দি দিম। আপোনালোকে এনেকুৱা ট্ৰাই কৰি খাবচোন, খুবেই ভাল লাগে। এই মই জিৰা গুড়া অলপমান দি দিছোঁ আৰু অলপ দি দিম ৰঙা জলকীয়াৰ গুড়া। আপোনালোকে যিমান খাই জ্বলাই সিমান আন্দাজ মতে দি দিব। দি পেলাই ধুনীয়াকৈ মই এইখিনি ভাজি লৈছোঁ। অলপ মই ধনিয়া গুড়া দি দিম ওপৰফালে ছটিয়াই। ধনিয়া গুড়ি অলপমান দি দিছোঁ আৰু ধুনীয়াকৈ এতিয়া মছলাকেইটা মই একেবাৰে ভাজি ল'ম। আৰু অলপমান আদা কুটি থোৱাখিনি ওপৰফালে ছটিয়াই দি দিছোঁ আৰু একেলগে মিক্স কৰি মই ভাজি লৈছোঁ একেলগে। আপোনালোকে এনেকৈ খাবচোন, খুবেই ভাল লাগে। আপোনালোকে কোনে কোনে মোৰ ভিডিঅ' চাই ভাল পায় প্লিজ মোৰ কমেণ্ট জনাব। আৰু মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব। আৰু এই মাছৰ মূৰৰ মাথাটো দিছোঁ, দেখিছেনে? ধুনীয়াকৈ ইয়াত ভাঙি দিছোঁ। আৰু এটা কথা, আপোনালোকে যদি নতুন হৈ থাকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু মাছৰ মূৰটো ধুনীয়াকৈ ভাঙি দিছোঁ ইয়াত। আৰু মই ইয়াত পানী এড কৰি দিম এতিয়া। আপোনালোকে এনেকুৱা ট্ৰাই কৰেনে? চিৰাৰ লগত এনেকুৱা মাছৰ মূৰ দি আলু দি বনাই খায়, খুবেই ভাল লাগে। মই প্ৰায়ে বনাওঁ, সেইকাৰণে ভাবিলোঁ আজি আপোনালোকৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰোঁ বাৰু মই কেনেকুৱা বনাওঁ। আৰু আপোনালোকে এনেকুৱা মোৰ ভিডিঅ'টো চাই বনাবচোন, খুবেই খাই ভাল লাগে। আৰু ধুনীয়াকৈ উতলি আছে। 5 মিনিটমান উতলাৰ পিছত মই এইখিনি ভাজি থোৱা শুকানকৈ ভাজি কৰা চিৰাকেইটা মই দি দিছোঁ অলপ লাহে লাহে কৰি। আপোনালোকে তেল দি নাভাজিব দেই, শুকানে ভাজি ল'ব। আৰু অলপ বেছি নালাগে চিৰা, এমুঠিমান হ'লে হয়। আৰু মই পাতল চিৰা লৈ লৈছোঁ। আপোনালোকে ঢেঁকীৰ চিৰাও হ'ব আৰু মিলৰ চিৰা, যিকোনো চিৰা হ'লেও হ'ব। মই অলপমান ছটিয়াই দিছোঁ ওপৰফালে আৰু উতলিব দিছোঁ 5 মিনিটমান। অলপ শুকান হ'লে মই দি দিম ইয়াত গোটা গৰম মছলা, গোটা গৰম মছলা, দালচিনি, লং, ইলাচ, গোটা গৰম মছলা মই কুটি পেলাই ইয়াত অলপ ছটিয়াই দি দিম। আৰু এয়া চাওকচোন ইমান ঘন হৈ গৈছে আৰু ধুনীয়া হৈ গৈছে। আৰু অলপ পাতল থাকোঁতে আপোনালোকে বন্ধ কৰি দিব, নহ'লে বেছি শুকাই গ'লে বেয়া লাগিব। আৰু মই ইয়াত একেবাৰে বন্ধ কৰি দিলোঁ গেছটো। আৰু এয়া ফাইনেল হৈ গ'ল। মই ঢাকা দি দিছোঁ, গৰম মছলা দিছোঁ মাত্ৰ। আৰু কালাৰটো চোৱা ইমান ধুনীয়া হৈ আছে, শুকান দেখিছেনে? আজিলৈ ইমানকৈ